আমার নগাঁও ডিস্ট্রিক্টৰ স্টেট লেভেল এক্সপার্ট মেম্বার হয় মই আৰু মোক ইয়াত নগাঁও জিলাখন চাবৰ কাৰণে দিছে আৰু ইতিমধ্যে আমাৰ এলইসি লেভেলৰ যি কৰ্মশালা আজিৰ পৰা আৰম্ভ হৈছে আৰু 3 দিন হ'ব 20 তাৰিখৰ পৰা 23 তাৰিখলৈকে আৰু ইতিমধ্যে আমাৰ 3টা সমষ্টি আছে নগাঁও জিলাত আপোনাৰ বৰমপুৰ কলিয়াবৰ আৰু সামগুৰি এতিয়া মই মানে মই এতিয়া উপস্থিত আছো সামগুৰি সমষ্টি কিমান যাব টোটাল হ'ব আমাৰ 7,500 তাত মানে 24 তাৰিখে পদৰ 24 ফেব্ৰুৱাৰী তাৰিখে সৰুসজা ষ্টেডিয়ামত হ'ব নগাঁৱৰ পৰা 225 টা যাব আজি আমি সামগুৰি সমষ্টিৰ ননৈ চাহ বাগিচাৰ এখন ফিল্ড আছে ননৈ চাহ বাগিচাৰ ফিল্ডত আমি কৰি আছো অলৰেডি ইতিমধ্যে আমাৰ প্ৰায় 150 পৰা 200 নাচনি ইয়াত আহিছে ধুলিয়া আহিছে ধমসা আহিছে মাদল আহিছে মাষ্টাৰ ট্ৰেইনাৰ সকল আমাৰ নগাঁও জিলাৰে হয় নগাঁও জিলাৰ বিভিন্ন বাগিচাৰ হয় বিভিন্ন বাগিচাৰ পৰা তেওঁলোকক গুৱাহাটীত লৈ যোৱা হৈছিল আৰু তেনেকুৱা মাষ্টাৰ ট্ৰেইনাৰ ট্ৰেইন আপ কৰা হৈছিল আৰু তাৰ পিছত তেওঁলোকক আমাৰ এলইসি লেভেলত পঠোৱা হৈছে মানে প্ৰথম এবাৰ বিশ্ব এইবাৰ চাহ জনগোষ্ঠী লোকসকলৰ কেনেকুৱা লাগিছে হয় হয় মানে প্ৰথমেতো মই ধন্যবাদ দিব লাগিব আমাৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক যে মানে অত বছৰৰ পিছত আজি আমাৰ চাহ জনগোষ্ঠী বা আদিবাসীৰ যি আমাৰ কালচাৰ ঝুমৰটো এটো মানে তেওঁলোকে বিশ্ব দৰবাৰত যে প্ৰতিষ্ঠা কৰিব গৈ আছে তাৰ বাবে মানে খুবেই ভাল লাগিছে আৰু আমাৰ জনগোষ্ঠীৰ যিমান মানুহ আছে সবে আনন্দিত যে এনেকুৱা এটা মানে ইভেন্ট হ'ব গৈ আছে খুবেই ভাল লাগিছে আৰু মানে যিখিনি ইয়াত ল'ৰা ছোৱালী বিলাক সুবিধা দিছে খুব ভাল সুবিধা দিছে মানে খোৱা বোৱাৰ পৰা আদি কৰি পানীৰ মেডিকেল ট্ৰিটমেন্ট মানে এভৰিথিং ফেচিলিটি তেওঁলোকে দিছে আমাৰ ল'ৰা ছোৱালী বিলাকৰ তেনে ধৰণৰ একো অসুবিধা হোৱা ভাল লাগিছে ইমান মানে আমি যেনেকুৱা আশা কৰিছিলো কিজানি নাচনি বিলাকে পানী খাব নাপাব নেকি খানাৰ প্ৰব্লেম হ'ব নেকি কিন্তু ইয়াত দেখিছো খুব সুন্দৰভাৱে ইয়াৰ মানে নগাঁও জিলাৰ মানে ডিচিৰ পৰা একেবাৰে যিসকল বিষয়ববীয়াবিলাক আছে কালচাৰেলি বা অন্য বিষয়ববীয়াসকল আছে ব্লকে হওক বা অন্যান্য যিবিলাক বিষয়ববীয়া চৰকাৰ সকলোৱে ইনভলভ হয় মানে ধুনীয়াকে আমাক সহযোগ কৰিছে আজি প্ৰশিক্ষণৰ প্ৰথমটো দিন সামগুৰি সমষ্টিৰ অন্তৰ্গত ননৈ খাকৰাবাৰী ফিল্ডত আজি প্ৰশিক্ষণ হৈ আছে প্ৰায় প্ৰশিক্ষণত অংশগ্ৰহণ কৰিছে 120 গৰাকীমান নাচনি বাঁহী বাদক ঢুলীয়া যিখিনি সঁজুলি লাগে আমাক বাদ্যযন্ত্ৰ লাগে যিখিনি ঝুমৰ প্ৰশিক্ষণ দিতে সেই সামগ্ৰীখিনি গোটেই আমাৰ ইয়াত আছে আজিৰ পৰা প্ৰথমটো দিন আজিৰ পৰা 4 দিনীয়া কাৰ্যসূচীৰে প্ৰশিক্ষণ চলি থাকিব বিগত বছৰত যেনে ধৰণে বিহুক যেনেকুৱা বিশ্ব দৰবাৰত প্ৰতিষ্ঠাপক কৰিলে ঠিক তেনেধৰণে ভাৰত তথা অসম চৰকাৰৰ নেতৃত্বত আজি ঝুমৰক তেওঁলোকে বিশ্ব দৰবাৰত প্ৰতিষ্ঠাপক কৰিব ওলাইছে আমি পুনৰবাৰ মই এইখিনিৰ পৰাই অসমবাসী হৈ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আৰু ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াক অশেষ ধন্যবাদ দিছো যিহেতুকে তেওঁলোকে আদিবাসী তথা চাহ জনজাতি সমাজখনক ইমান ডাঙৰ এটা সুযোগ বা অফাৰ দিয়াৰ কাৰণে আমি তেওঁলোকক অশেষ ধন্যবাদ দিছো প্ৰত্যেকটা ডিষ্ট্ৰিক্টৰ পৰা বেলেগ বেলেগ ইষ্টিমেট দিয়া আছে
ঠিক তেনেধৰণে নগাঁৱৰ পৰা 220 জন নাচনী 240 জন নাচনী অংশগ্ৰহণ কৰিব তাত আৰু ইতিমধ্যে আমাৰ ব্ৰহ্মপুৰ সমষ্টিত প্ৰশিক্ষণ চলি আছে তাতে 62 জন এইটো সামগ্ৰী সমষ্টিত প্ৰশিক্ষণ চলি আছে ইয়াত 62 জন কলিয়াবৰত আছে কলিয়াবৰত প্ৰায় 120 জন টোটেল আমাৰ ক'ব গ'লে 242-44 জন মান নাচনী হ'ব তাত অংশগ্ৰহণ কৰিব বিহু বিশ্ব দৰবাৰত নিয়াৰ পিছতে অসম চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই যিভাৱে তেওঁ অশেষ প্ৰচেষ্টাত আৰু মাননীয় ভাৰতৰ প্ৰধানমন্ত্ৰীৰ অশেষ প্ৰচেষ্টাত আমাৰ অসমত আমাক ব্ৰিটিছসকলে লৈ আহিছিল সেই সময়ৰ পৰা আমাৰ গীত মাত কৰি আছো যদি ক্ৰমান্বয়ে হেৰাই যাবলৈ গৈ থকা পথত আছিলে কিন্তু আজি সৌভাগ্যৰ দিন আমাৰ কাৰণে এটা ডাঙৰ দিন সৌভাগ্যৰ দিন যে অসম চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই তেখেতে তেওঁৰ প্ৰচেষ্টা তেওঁৰ অশেষ কষ্টৰে আমাৰ আদিবাসী চাহ জনগোষ্ঠীৰ ৰাইজৰ গীত মাত পুনৰ তেওঁ উলিয়াই নি বিশ্ব দৰবাৰত দিবলৈ যি ব্যৱস্থা কৰিছে আমি সঁচাকে আমি আনন্দিত হৈছো চাহ জনগোষ্ঠী চাহ শ্ৰমিক ৰাইজ চাহ জনগোষ্ঠী ৰাইজ আমি খুব আনন্দিত হৈছো আৰু আজি আমাৰ নগাঁও জিলাৰ অন্তৰ্গত কলিয়াবৰ সমষ্টিৰ ষ্টেডিয়ামত হৈ আছে আমাৰ ব্ৰহ্মপুৰ সমষ্টিৰ ননৈ চাহ বাগিচাত এই প্ৰশিক্ষণ হৈ আছে আৰু ব্ৰহ্মপুৰ সমষ্টিত বামুণী খেলপথাৰত এই প্ৰশিক্ষণ হৈ আছে আৰু আমাৰ মাননীয় বিধায়ক ব্ৰহ্মপুৰ বিধায়ক জিতু গোস্বামী ডাঙৰীয়া আৰু আমাৰ সামগ্ৰী সমষ্টিৰ বিধায়ক ত্ৰিবিধন শৰ্মা ডাঙৰীয়া তেওঁলোক অশেষ কষ্ট কৰিছে আমাৰ কাৰণে আৰু কোনোটোতে আমাক ত্ৰুটি পাবলৈ দিয়া নাই কোনোটোতে আমাক কমি হ'বলৈ দিয়া নাই তেওঁলোক সকলো দিশত আমাক খোৱা বোৱাকে আদি কৰি সম্পূৰ্ণ আমাক সহায় সহযোগ কৰিছে আমাৰ মানুহ কোনো এক গিলাচ পানীৰ কাৰণে কষ্ট পোৱা নাই আজি বহুতে ধন্যবাদ জনাইছে আমাৰ মাননীয় বিধায়ক জিতু গোস্বামী ডাঙৰীয়াক আৰু ত্ৰিবিধন শৰ্মা ডাঙৰীয়াক আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ